ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ অবিবেচক কাণ্ড এজাক বৰষুণত পানীৰে ভৰি পৰিছে বিদ্যালয় চহৰত শ শ ছাত্ৰ ছাত্ৰীৰ অহা যোৱাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। নৱনিৰ্মিত 128B 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা জাণ্ডু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ অবিবেচক কৰ্মকাণ্ডই বিপদত পেলাইছে এখন বিদ্যালয়ক। ধুবুৰীৰ আগমনী শিক্ষাখণ্ডৰ অন্তৰ্গত ছাত্ৰেউৰা কল্যাণকামী হাই স্কুল বিদ্যালয়খনত অধ্যয়ন কৰি আছে কেইবা শতাধিক ছাত্ৰ ছাত্ৰী। পানী নিষ্কাশনৰ ব্যৱস্থা নথকাত এজাক বৰষুণত পানীৰে ভৰি পৰিছে বিদ্যালয় চহৰত। পূৰ্বতে বৰষুণৰ পানীত ওলাই যোৱাৰ ব্যৱস্থা আছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকাত পানী ওলাই যোৱাৰ পথ বন্ধ হৈ পৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া পানী নিষ্কাশনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এখন কালভাৰ্ট বহুৱাবলৈ নিৰ্মাণকাৰী সংস্থাক বিষয়াক লিখিত ৰূপত অৱগত কৰে। বিভাগীয় কৰ্তৃপক্ষই কালভাৰ্ট বহুৱাব বুলি আশ্বাস দিয়ে যদিও পিছত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এনেদৰে এজাক বৰষুণতে পানীৰে ভৰি পৰিছে স্কুল চহৰত ছাত্ৰ ছাত্ৰীৰ চাইকেল ষ্টেণ্ড। অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথত পানী নিষ্কাশনৰ বাবে কালভাৰ্ট বহুৱাবলৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে দাবী জনাইছে। নহ'লে বাৰিষাৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একাকাল পানীৰ মাজেৰে বিদ্যালয়ত অহা যোৱা কৰিব লাগিব। এজাক বৰষুণ দিয়াতেই আমাৰ বিদ্যালয়ৰ এনেকুৱা দুৰৱস্থা। মই ছাত্ৰেউৰা কল্যাণকামী হাইস্কুলৰ প্ৰধান শিক্ষক। যে ইয়াৰ আগতে আমি এই জাণ্ডু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীক আমি এপ্লিকেশ্যন পৰ্যন্ত দি আহিছোঁ যে আমাৰ এটা যে বিদ্যালয়ৰ সন্মুখত মানে উত্তৰে আছে আমাৰ পঞ্চায়ত ৰোড, দক্ষিণে আছে আমাৰ পাৰ্চনেল ৰোড, পানী ওলোৱাৰ কোনো ৰাস্তাই নাই। সেইকাৰণে আমি এপ্লিকেশ্যন লিখি আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি আৰু মই যে জেনেৰেল মেনেজাৰৰ পৰা আৰম্ভ কৰি জাণ্ডু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীলৈ আমি দৰখাস্ত ছাবমিট কৰিছোঁ। কিন্তু আজিলৈকে কোম্পানীৰ কোনো এজন মানুহ আহি ইয়াত ভেৰিফিকেশ্যন কৰা নাই। আমাক কথা দিছিল, আমাৰ পৰা জিমেইল নাম্বাৰ আৰু ফোন নাম্বাৰ লৈছিল ইহঁতে আহিব বুলি, কিন্তু আজিলৈকে কোনোদিনো আহি ভেৰিফিকেশ্যন কৰা নাই। তাৰ ফলত আজি এজাক বৰষুণ দিয়াৰ ফলত আমাৰ বিদ্যালয় চৌহদত পানীৰে ভৰি পৰিছে। ল'ৰা ছোৱালী চাইকেল ৰখা অসম্ভৱ হৈছে। ছাত্ৰ ছাত্ৰীৰ যে আমাৰ জেনেৰেল এছেম্বলি হ'ব তাৰো কোনো ধৰণৰ ঠাই নাই। শিক্ষকসকল যে অহা যোৱা কৰিব, আহি যে এখন বাইক ৰাখিব তাৰো কোনো ধৰণৰ ঠাই নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যে জাণ্ডু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীৰ বিভাগীয় কৰ্তৃপক্ষবোৰক আমি অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে বিদ্যালয়ত আহি যে ভেৰিফিকেশ্যন কৰি আমাৰ বিদ্যালয়ত এটা কালভাৰ্টৰ ব্যৱস্থা কৰি দি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ মানদণ্ড উন্নত কৰে যেন। নমস্কাৰ, মোৰ নাম মাছুমা পাৰভিন। মই ছাত্ৰেউৰা কল্যাণকামী হাইস্কুলত নৱমমান শ্ৰেণীত পঢ়ি থকা এজনী ছাত্ৰী। আমাৰ বিদ্যালয়ৰ চৌহদত বৰষুণ হোৱাৰ কাৰণে পানীৰে ভৰি গৈছে। আগতে এনেকৈ পানী জমা হৈ থকা নাছিল, কিন্তু নেশ্যনেল হাইৱেৰ কাম চলি থকাৰ পিছৰে পৰাই বৰষুণ হোৱাৰ পিছত পানী জমা হৈ থাকে। আগতে পানী ওলাই যোৱাৰ ব্যৱস্থা আছিলে, কিন্তু নেশ্যনেল হাইৱেৰ কাম কৰাৰ কাৰণে এইটো বন্ধ কৰি দিছে। মই বিচাৰোঁ যে ইয়াতে এটা কালভাৰ্টৰ ব্যৱস্থা কৰি দিয়ে।